পুৱা খালী পেটত কি খালে দিনটো থাকিব সতেজ। পুৱা কাঠবাদাম খোৱাটো কিয় ইমান উপকাৰী? খালী পেটত নেমু ৰস মিহলি কুহুমীয়া পানী খালে কি লাভ? পুৱা আমলখিৰ ৰস খালে কি সলনি হয় শৰীৰৰ? সুস্বাস্থ্যৰ বাবে পুৱাই কি খাব লাগে? পুৱা শুই উঠাৰ পাছত দিনটোৰ আৰম্ভণি কেনেদৰে কৰিছে তাৰ ওপৰতো নিৰ্ভৰ কৰে আপোনাৰ স্বাস্থ্য। খালী পেটত কিছুমান স্বাস্থ্যকৰ খাদ্য গ্ৰহণ কৰিলে শৰীৰে লাভ কৰিব পাৰে প্ৰয়োজনীয় পুষ্টি আৰু সতেজতা। নেমুৰস মিশ্ৰিত কুহুমীয়া পানী। পুৱা খালী পেটতে ঠাণ্ডা পানী খোৱাৰ পৰিৱৰ্তে কুহুমীয়া পানীত নেমুৰ ৰস মিলাই খালে দিনটোৰ বাবে সতেজ অনুভৱ হোৱাৰ উপৰি ওজন হ্ৰাস কৰাত ই সহায় কৰে। এনে কুহুমীয়া পানীত মৌ ৰস মিহলাই দিব পাৰে। মৌত থকা পুষ্টিকৰ উপাদানে শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। ভজা কাঠবাদাম। কাঠবাদাম ভিটামিন আৰু খনিজেৰে পৰিপূৰ্ণ। পুৱাতেই ৫-১০টামান কাঠবাদাম খালে শৰীৰৰ পুষ্টি অটুট থাকে। কাঠবাদাম পানীত তিয়াই ৰাখি বাকলি গুচাই খালে সহজেই পুষ্টি পোৱা যায়। আমলখিৰ জুচ। ৰাতিপুৱা খালী পেটতে আমলখিৰ জুচ খাব পাৰে, কিন্তু আমলখিৰ জুচ খোৱা ৪৫ মিনিটমানৰ পাছতহে চাহ অথবা কফি খাব লাগে। আমলখিত প্ৰচুৰ পৰিমাণে ভিটামিন চি থাকে, যি ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়ায়। নিয়মীয়াকৈ আমলখিৰ ৰস খালে আয়ুস বৃদ্ধি পায়। তদুপৰি আমলখিৰ ৰস খালে যকৃত, পেটৰ যন্ত্ৰণা, বদহজম আদিৰ পৰা উপশম পাব পাৰি। আমলখিত থকা ভিটামিন চিয়ে ৰোগ প্ৰতিৰোধ কৰাৰ লগতে কাহ, চৰ্দি আদিক বাধা দিয়ে। অমিতা। প্ৰতিদিনে খালী পেটতে পকা অমিতা খালে বহু ভাল ফল পাব পাৰে। পকা অমিতাই কলেষ্টৰলৰ প্ৰভাৱ হ্ৰাস কৰে, ওজন কমায় আৰু ছাল মসৃণ কৰি ৰখাত সহায় কৰে। তৰমুজ। পুৱা তৰমুজ খালেও শৰীৰে বহু পুষ্টি পায়। তৰমুজত কেলৰিৰ পৰিমাণ কম, কিন্তু ইলেক্ট্ৰলাইটছৰ পৰিমাণ বেছি। প্ৰতিদিনে ২ প্লেটমান তৰমুজ খালে শৰীৰত ভিটামিন এ, ভিটামিন চিৰ অভাৱ পূৰণ হয়। এজমাজনিত ৰোগৰ বাবেও তৰমুজ উপকাৰী। তৰমুজত বিশেষ ধৰণৰ এক এচিড থাকে। তৰমুজ খালে সেই এচিডৰ পৰা সৃষ্টি হোৱা নাইট্ৰিক অক্সাইডে তেজৰ স্বাভাৱিক কাৰ্যপ্ৰণালী সক্ৰিয় কৰি ৰাখে। খেজুৰ। দিনটোৰ আৰম্ভণিতে খেজুৰ খালে স্বাস্থ্যৰ বাবে খুব উপকাৰী। খেজুৰত থাকে প্ৰচুৰ পৰিমাণে আঁহ, যি হজম প্ৰক্ৰিয়াত সহায় কৰে। কোষ্ঠকাঠিন্য, পেটৰ সমস্যা দূৰ কৰাত খেজুৰে সহায় কৰে। তদুপৰি খেজুৰ খালে হৃদপিণ্ডৰ কৰ্মক্ষমতা বৃদ্ধি পায়। তেজৰ সঞ্চালন স্বাভাৱিক হৈ থাকে। অন্যহাতে শৰীৰৰ প্ৰয়োজনীয় শৰ্কৰাৰ ঘাটি পূৰণ কৰাত খেজুৰে সহায় কৰে। খেজুৰত আছে প্ৰচুৰ পৰিমাণে কেলছিয়াম, যি হাড় মজবুত কৰি ৰখাত সহায় কৰে। খেজুৰ খালে ছডিয়াম, পটাছিয়ামৰ সমতা অটুট থাকে। নিউজ ডেস্ক ৰিপৰ্ট NETV।